নমস্কাৰ। আজি আৰু এটা বিশেষ কথা লৈ পেলাই আহিছোঁ যে এই বছৰৰ অন্তিমটো পূৰ্ণিমা তিথি পৰিছে অহা 4 ডিচেম্বৰ তাৰিখ বৃহস্পতিবাৰ। অত্যন্ত শুভ দিন। যদি সেইদিনা আপোনালোকে এটা বিশেষ কাম কৰে তেতিয়াহ'লে আপোনালোকে অত্যন্ত লাভৱান হ'ব। সেইদিনাখনে আপোনালোকে কি কৰিব যে ৰাতি চন্দ্ৰৰ পোহৰত নিজৰ হাত তলুৱাখন চাই বা চন্দ্ৰৰ পিনে চাই পেলাই চন্দ্ৰৰ প্ৰণাম মন্ত্ৰটো আপোনালোকে উচ্চাৰণ কৰিব। নিষ্কলংকী কলাধাৰ গংগাধাৰ শিৰোমণি জগৎদিব প্ৰকাশে দক্ষম চন্দ্ৰমসে নমঃ। এইটো উচ্চাৰণ কৰিব। আৰু যদি এইটো উচ্চাৰণ কৰিব টান পায় তেনেহ'লে আপোনালোকে হাতৰ তলুৱাখন চাই চন্দ্ৰ দেৱতাৰ পিনে চাই পেলাই আপোনালোকে ওম শ্ৰী মহালক্ষ্মী দেৱৈ নমঃ এইটো কৈ পেলাই আপোনালোকে হাতখন আপোনালোকে মুখত মুচি দিব পাৰে। আৰু এটা কাম কৰিব পাৰে, নিজৰ ইচ্ছাবিলাক পূৰণ হ'বলৈ আপোনালোকে সেইদিনাখন চেনি অলপমান হাতত লৈ পেলাই চন্দ্ৰ দেৱতাক প্ৰণাম কৰি সেইখিনি চেনি পৰুৱা বা অন্য কীট পতংগই খাব পৰাকৈ ভাল জেগাত থৈ দিব। তেতিয়াহ'লে আপোনালোকৰ অহা 2026 চনৰ প্ৰতি যি চন্দ্ৰৰ দুৰ্বল বা চন্দ্ৰৰ দোষ কিছুমান থাকে সেইবিলাক অলপ হ'লেও কমি থাকিব। ধন্যবাদ।